हरि गोविंद नारायण हीरा नारायण 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 हे के हरि राम हे के खबर हे हरि हे जय प्रथमे नाम राम रूपी खना तन और बय तार नारायण जय हरि गोविंद नारायण राम जोगे जोगे अवतार धरा ख्यात जय हरि गोविंद नारायण राम राम के खबर ए हरि नारायण 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 हे प्रभु कमल लोचन এই নিকি নারদৰ সেৱা কৰিব গ্ৰহণ হে প্ৰভু বৈকুণ্ঠৰ পাৰিষদ দৌৰি জয় আৰু বিজয়ক চাৰি সিদ্ধৰ দ্বাৰা হাপ প্ৰদান কৰি এই জগতত যি নতুন লীলাৰ পাতনি মেলিব খুজিছে তাকো বুজাৰ সাধ্য আমাৰ একেবাৰেই নাই প্ৰভু যাওঁ এদি তব লীলা দৰ্শন কৰি এই নিষ্কিন নাৰদৰ জীৱন ধন্য কৰো নাৰায়ণ নাৰায়ণ পুৰুষায়ুতম हे परमा पुरुषा परमा आनंद स्वामी ये तो जो पाद पद्म
মকর দয়া হে হরণে পখিলু আমি এ হরণে পখিলু আমি নারায়ণ নারায়ণ এ খাতি সোমাধব প্রাণর বান্ধব ভকতি অমিয়া দিয়া সুখ তু দুঃখ তু লও মাদনা করিবা দয়ালু দয়া হরি রাম 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 হরি রাম 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 হরি রাম 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 হরি রাম রাম নারায়ণ নারায়ণ নারায়ণ
দক্ষৰ দুহিতা কাশ্যপৰ প্ৰিয় পত্নী বুলি মোক সকলোৱে কৰে সমাদৰ কিন্তু সেই এগৰাকী নাৰীৰ বাবে সেই আদৰ অভ্যৰ্থ নাই জানো সকলো পত্নীহঁত সতী সন্তানেৰে জয় জয় মই মই কিন্তু সেই অভাগিনী দিতিয়ে আজি পৰ্যন্ত সেটি সন্তানৰো মোক দেখিবলৈ পোৱা নাই হে ভগৱান কিয় তুমি মোক তোমাৰ দয়াৰ পৰা কৰিছা বঞ্চিত আৰু প্ৰাণনাথ কিয় তোমাৰ পুৰুষত্ব এই দিতিৰ বাবে নাই মই মাতৃত্ব বিচাৰো মদনে পীড়িত এই দিতি আজি উন্মাদিনী মোক লাগে কেৱল স্বামীৰ প্ৰেম পৰশন এতিয়া নিশ্চয় স্বামীৰ বিষ্ণু পূজাৰ সময় হৈছে সমাগত যাওঁ মই তাতেই প্ৰাণনাথক দিওঁগৈ মই মোৰ প্ৰেমলিংগ शान्ताकारं भुजङ्गशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गं लक्ष्मीकान्तं कमलनयनं युगेऽभिध्यानगम्यं वन्दे विष्णु भवभयहरणं सर्वलोके
ত্রিকংনাথম ওম নমো নারায়ণম ওম নমো নারায়ণম ওম নমো নারায়ণম। হে পরমেশ্বর পরম পিতা, হে শংখ চক্র গদা পদ্মধাৰী, হে জগত পালক, হে দেৱনাৰায়ণ, এই অধৰ্মৰ পুষ্পাঞ্জলি কৰক গ্ৰহণ। এই অধৰ্মৰ পুষ্পাঞ্জলি কৰক গ্ৰহণ প্ৰভু। ওম নমো ভগৱতে বাসুদেৱায় নমঃ। ওম নমো ভগৱতে বাসুদেৱায় নমঃ। ওম নমো ভগৱতে বাসুদেৱায়। নাথ, প্রাণনাথ, প্ৰিয়ে, নাথ, প্ৰিয়ে, নাথ, কি হ'ল তোমাৰ? কিয় দেখো তোমাক আজি চঞ্চল তোমাৰ কলেবৰ? কোৱা প্ৰিয়ে, কিয় আহিলা সন্ধ্যাবেলা এই পূজাৰ গৃহে? নাথ, প্ৰিয়ে, আপোনাৰ ওচৰলৈ মই এটি ভিক্ষা বিচাৰিহে আহিছোঁ। ভিক্ষা? হয় নাথ। কি ভিক্ষা? তুমিনো এনে কি ভিক্ষা বিচাৰিব লগা হ'ল দক্ষৰ দুহিতা? কিয় নহ'ব নাথ? অদিতিকে মুখ্য কৰি সপত্নীখনৰ পুত্ৰ চাই চাই মোৰ হিয়া জ্বলিব লাগিছে। আপুনি মোক পুত্ৰ লাভৰ সৌভাগ্যৰ পৰা কিয় নাথ কৰিছে বঞ্চিত? সেয়েহে না ধৈৰ্যচ্যুত হৈ আহিছোঁ মই আজি আপোনাৰ কাষে। কৃপা কৰি মোক পুত্ৰ ভিক্ষা কৰক প্ৰদান। নাথ, দক্ষৰ দুহিতা এনে স্খলন অতিকে অশুভ। নাথ, চোৱা প্ৰিয়ে, সৌৱা দিবাকৰ অস্তাচলে কৰিলে গমন, ৰজনীৰ আৱৰণে ঢাকিছে পাতাল। এনে সন্ধ্যা বেলা কৰো যদি আমি এনে কাম, পৃথিৱীয়ে হাঁহিব ঘৃণাত। অ প্ৰিয়ে, পৃথিৱীয়ে আমাক হাঁহিব ঘৃণাত। কিন্তু নাথ, আজি মই কাৰো উপহাস, কাৰো তাচ্ছল্য, কাৰো অভিবাঞ্চনালৈ নকৰো ভূক্ষেপ। গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত আপুনি এদিকে শ্ৰেষ্ঠ বুলি জানে সকলোৱে। তথাপিতো আপুনি আপোনাৰ পুৰুষত্ব সপত্নীগণক সমানে ভগাই দিয়া নাই কিয়? অদিতি আৰু কদ্ৰু বহু পুত্ৰৰ অধিকাৰিণী, কিন্তু নাথ সেই বেটিৰ বাবে আপুনি ইমান উদাস কিয়? সেয়েহে নাথ আজি মই আপোনাৰ কোনো কথাই নামানো, কোনো কথাই শুনিব নিবিচাৰো। দিয়ক নাথ, পৰণে দিয়ক মোক আপোনাৰ প্ৰেমালিংগন। অনৰ্থক অবুজত নহ'ব প্ৰিয়ে। এই সন্ধ্যাবেলা প্ৰভুৰ পূজাৰ অবিহনে অন্য চিন্তা উচিত নহয় প্ৰিয়ে। দিবা নৈশৰ এই সন্ধ্যাবেলা ভূতনাথ শিৱই ভূত প্ৰেত অনুচৰ বৰ্গক লৈ প্ৰতিদিনে কৰে ভ্ৰমণ। কেনে বাকৈ যদি আমাৰ এই কাৰ্যৰ কথা গম পায়, তেন্তে স্থিতি হ'ব হিতে বিপৰীত। কিন্তু নাথ সেই আজি সন্ধ্যাবেলা হ'ব পাৰে পূজাৰ সময়, কিন্তু ময়ো যে এগৰাকী নাৰী, সপত্নীগণ পুত্ৰ হওক চাই চাই মই কিমান বাৰু হিয়া ধুনি থাকিম নাথ। সেয়েহে নাথ আজি এতিয়াই লাগে মোক আপোনাৰ প্ৰেম পৰশন। হ'ব পাৰে সদাহিব বিশ্ব ধ্বংসকাৰী, তথাপিতো নাথ তেওঁ মোৰ জোৱাই। মোৰ মুখলৈ চাই আমাৰ সৰ্বদোষ কৰিব মাৰ্জনা।
নকৰিব তাৰ বাবে চিন্তা না দিয়ক না দিয়ক মোক আপোনাৰ প্ৰেমালিংগন নোৱাৰিলো আৰু তোমাৰ অসৎ প্ৰবৃত্তি আঁতৰ কৰিব না পৰাজিত হলো আজি মৰিষি নন্দন তোমাৰ ইচ্ছাই পূৰণ হওক দেৱী না দিম মই তোমাক প্ৰেম আলিংগন কিন্তু প্ৰিয়ে না কাশ্যপত বিন্দু নেযায় অথলে না এনে সাসুৰিক সময়ত এনে চিন্তা কৰাৰ বাবে সেই ভ্ৰূণ কেতিয়াও নহয় সাত্বিক দিবা নৈশৰ সংলগ্ন এই সন্ধ্যা বেলা এনে গৰ্হিত কাম কৰা হেতুকে তোমাৰ গৰ্ভত দুটি সন্তানে স্থান ল'ব সিহঁতৰ অত্যাচাৰত সৃষ্টিত ঘটিব প্ৰলয় লোক পালক হ'ব বিঘিনি শান্তি কন্যা কৰিব হৰণ চিত্ত হ'ব সদায় দুৰ্জন সমস্ত বিশ্ব ব্ৰহ্মাণ্ড তোমাৰ পুত্ৰৰেই অধীন হ'ব না ভগৱানৰো লৰিব আসন অন্তকালে প্ৰভু নাৰায়ণ ক্ৰোধান্বিত হৈ তোমাৰ পুত্ৰদ্বয়ক কৰিব সংহাৰ কি ক'লে নাথ মোৰ পুত্ৰদ্বয় স্বয়ং নাৰায়ণে কৰিব সংহাৰ তেতিয়াহ'লে সেই হওক নাথ পুত্ৰ ভিক্ষা প্ৰদান কৰাৰ বাবে ধন্যবাদ যাচিলোঁ আপোনাক আজি মই পৰম গৌৰৱিনী মোৰ দুৰ্পুত্ৰদ্বয়ৰ জয়গান ঘোষিব সমস্ত জগতে মোৰ দুই পুত্ৰদ্বয় দেৱ স্বয়ং নাৰায়ণে কৰিব সংহাৰ না ইয়াতকৈ মোৰ বাবে সৌভাগ্যৰ কথা কি হ'ব পাৰে কিন্তু তথাপিতো না এটি কৃপা ভিক্ষা বিচাৰোঁ আপোনাৰ চৰণত কোৱা প্ৰিয়ে কি বৰ মই দিম তোমাক না মোৰ পুত্ৰদ্বয়ে যাতে ব্ৰাহ্মণৰ ক্ৰোধত অভিশপ্ত হৈ কদাপিতো মৃত্যুমুখত নপৰে আৰু দ্বিতীয়তে মোৰ পুত্ৰদ্বয়ে যাতে কোনো প্ৰাণীক ভয় প্ৰদৰ্শন কৰি ব্যতিব্যস্ত কৰিব নোৱাৰে কাৰণ সেই দুই চৰিত্ৰৰ অধিকাৰিণী মহাপাতকীগণেও শ্ৰদ্ধা নকৰে দিয়ক না এই দুই ভিক্ষা মোক কৰক প্ৰদান তোমাৰ ইচ্ছাই পূৰণ হওক দেৱী ধন্যবাদ না যাওঁ ব'লা পৰাণে দিয়ক মোক প্ৰেমালিংগন ব'লা প্ৰিয়ে